নমস্কাৰ বন্ধু, আজি আমি পঢ়িম সাধু শহা আৰু কাছ। এখন হাবিত আন আন জীৱ জন্তুৰ সৈতে এটা শহা পহু আৰু এটা কাছই বাস কৰিছিল। শহাটোৱে অতি তীব্ৰ বেগে দৌৰিব পাৰিছিল আৰু মহন্তৰ গতিৰে খোজ কঢ়া কাছক সি প্ৰায়ে ঠাট্টা কৰিছিল। এদিন শহাই কাছক তাৰ বিৰুদ্ধে দৌৰ প্ৰতিযোগিতাত অংশ ল'বলৈ মাতি পঠিয়ালে। প্ৰতিযোগিতাত আৰম্ভ হোৱাৰ লগে লগে শহাই তীব্ৰ বেগে দৌৰি মহন্তৰ গতিৰে দৌৰা কাছক পিছ পেলাই বহু দূৰ আগুৱাই গ'ল। কিছু সময় দৌৰি শেষ সীমা পোৱাৰ আগত শহাই ভাবিলে যে কাছ লাহে লাহে আগবাঢ়ে, মানে মই গছৰ ছাঁত অলপ সময় জিৰাই লওঁ। জিৰাই থাকোঁতে এলেহুৱা শহাৰ টোপনি আহিল আৰু সি বহু সময় গছডালৰ তলতে শুই থাকিল। ইফালে কাছই মন্থৰ গতিৰে হ'লেও অলপো নিজিৰোৱাকৈ আগবাঢ়ি আহি থাকিল। কিছু সময়ৰ মূৰত কাছ আহি গছৰ ছাঁত শুই থকা শহাৰ কাষ পালে। যদিও শহাক টোপনিৰ পৰা জগাই নিদি সি আগবাঢ়ি গৈ থাকিল আৰু নিৰ্ধাৰিত সীমা অতিক্ৰম কৰি দৌৰ প্ৰতিযোগিতাত বিজয়ী হ'ল। টোপনিৰ পৰা উঠি শহাই পুনৰ দৌৰিবলৈ ধৰিলে। যদিও ইতিমধ্যে লক্ষ্যত উপনীত হোৱা কাছক দেখি লাজতে তলমূৰ কৰি শহাই সেই ঠাই ত্যাগ কৰিলে। কাহিনীটো কেনে পালে? ভাল লাগিলে নে?